নমস্কাৰ বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পাছৰে পৰা মোক হোৱাটছআপত লগতে মোক ইউটিউবৰ কমেণ্ট বক্সত কমেণ্ট কৰি আছে যে ৰিজাল্ট কেতিয়াকৈ দিব। অলৰেডি মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনালোঁ, তথাপি বহুতে কমেণ্ট কৰি আছা। গতিকে তোমালোকৰ কাৰণে আকৌ লৈ আহিছোঁ ৰিজাল্টটোৰ ওপৰত আপডেট যে তোমালোকৰ ৰিজাল্ট কেতিয়াকৈ দিয়াৰ সম্ভাৱনা আছে। আৰু বহুতে গ্ৰেছ মাৰ্কৰ ওপৰত প্ৰশ্ন কৰিছা যে অসমীয়াত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে, এইচএছৰ ইংৰাজীত দিয়ে নে নিদিয়ে। বহুতে কৈছে যে অসমীয়া বেয়া হ'লে ফেইল কৰাই দিয়ে, পাছ কৰাই নিদিয়ে। গতিকে এই সকলোখিনি প্ৰশ্ন উত্তৰ এই ভিডিঅ'টো তোমালোকে পাই যাবা। তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণভাৱে চাবা। যদি মই ভিডিঅ'টোত কিবা তোমালোকৰ মনত থকা প্ৰশ্ন উত্তৰ দিব নোৱাৰোঁ, তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা। নিশ্চয় অন্য ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক সেই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে মই চেষ্টা কৰিম। আৰু এইখিনিতে অনুৰোধ কৰিম তোমালোক সকলোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ আমি 2000 ছাবস্ক্ৰাইবাৰ অতি ওচৰতে আছোঁ। গতিকে তোমাৰ এটা ছাবস্ক্ৰাইবাৰে 2000 ছাবস্ক্ৰাইবাৰ হোৱাত কমপ্লিট কৰিব বা সহায় কৰিব। গতিকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে আশা এতিয়া জানি লওঁ তোমালোকৰ ৰিজাল্ট কেতিয়াকৈ দিয়াৰ সম্ভাৱনা আছে। প্ৰথম কথা তোমালোকে নিশ্চয় জানা তোমালোকৰ মেট্ৰিক পৰীক্ষা শেষ হৈছে 27 ফেব্ৰুৱাৰী তাৰিখে, আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বৰ্তমানলৈকে মই এই ভিডিঅ'টো যেতিয়া বনাই আছোঁ তেতিয়ালৈকে শেষ নাই হোৱা। গতিকে তোমালোকৰ যি মেট্ৰিক পৰীক্ষা সেয়া যোৱা বৰ্ষৰ তুলনাত এইবাৰ অলপ সোনকালে শেষ হৈছে, আৰু হায়াৰ ছেকেণ্ডেৰীও একেই সোনকালে শেষ হ'ব। গতিকে যোৱা বৰ্ষৰ তুলনাত এই বৰ্ষত ৰিজাল্ট যি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তাৰ সোনকালে দিয়াৰ সম্ভাৱনা আছে ৰিজাল্ট, ঠিক আছে। কাৰণ তোমালোকে নিশ্চয় জানা পৰীক্ষা যোৱাবাৰ তুলনাত এইবাৰ সোনকালে হ'ল আৰু সোনকালে শেষ হ'ব। গতিকে এইবাৰ ৰিজাল্ট সোনকালে দিয়াৰ সম্ভাৱনা আছে। লগতে ইলেকশ্যনো আহি আছে নিশ্চয় জানা তোমালোকে। গতিকে তাৰ বাবে তোমালোকৰ যি ফলাফল সেয়া সোনকালে দিয়াৰ সম্ভাৱনা বহুত বেছি আছে। আৰু ৰিজাল্ট কোন মাহত দিব পাৰে তোমালোকৰ যিসকলৰ প্ৰশ্ন আছে ক'ব বিচাৰিছোঁ, তোমালোকৰ ৰিজাল্ট মে' আৰু এপ্ৰিল মাহৰ ভিতৰতে দিব, ঠিক আছে। তাৰ পাছত নিদিয়ে বা তাৰ আগতেও তোমালোকৰ ৰিজাল্ট প্ৰকাশ নকৰে। কমচে কম 50 দিন সময় লাগে, ঠিক আছে। 30ৰ পৰা 50 দিন সময় লাগে বৰ্ডক বহি চাই পিনি শেষ কৰিবৰ কাৰণে। গতিকে তোমালোকে এইটো নিশ্চিত হৈ থাকা যে 30ৰ পৰা 50 দিনৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিব। আৰু এতিয়া আহিছোঁ গ্ৰেছ মাৰ্কৰ ওপৰত। যিসকল ছাত্ৰ ছাত্ৰী মনত প্ৰশ্ন আছে যে অসমীয়া বিষয়ত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে, তোমালোকে মনত ৰাখিবা তোমালোকৰ যিকোনো বিষয় নহওক কিয়, সেয়া অসমীয়া হওক অৰ্থাৎ MIL হওক বা ইংৰাজী হওক, মুঠতে যিয়ে ছাবজেক্ট নহওক কিয় তোমালোকক গ্ৰেছ মাৰ্ক দিয়ে। যদিহে পাছ কৰিবৰ কাৰণে তোমালোকৰ অলপমানহে নম্বৰ কম হৈছে, বাকীকেইটাত তোমালোকে পাছ কৰিছে, মাত্ৰ এটা দুটা বা তিনিটা ছাবজেক্টহে তোমালোকৰ বেয়া হৈছে, তেতিয়া মানে আমাক গ্ৰেছ মাৰ্ক দিয়ে। আৰু মনত ৰাখিবা গ্ৰেছ মাৰ্ক আমাক বহুত নিদিয়ে কিন্তু। আৰু যোৱা বৰ্ষৰ যদি তোমালোকে ৰিজাল্ট চোৱা তেনেহ'লে দেখিবা মেট্ৰিক পৰীক্ষাত হাইষ্ট 18 নম্বৰ গ্ৰেছ মাৰ্ক দিছে, আৰু এটা বিষয়ত কিন্তু 18 নম্বৰ দিয়া নাই, বা এটা বিষয়ত ন্যূনতম 10 নম্বৰে দিছে, তাতকৈ বেছিকৈ দিয়া নাই। আৰু হাইষ্ট 18 নম্বৰ যে ক'লোঁ, তিনিটা বিষয় মিলাই পিনি দিছে 18 নম্বৰ, নাইবা তোমালোকৰ দুটা বিষয় মিলাই পিনি দিছে। অৰ্থাৎ এটাত 10 নম্বৰ যদি কম হৈছে 10 নম্বৰ দিছে, আৰু এটাত যদি তোমালোকৰ 8 নম্বৰ কম হৈছে তেনেহ'লে 8 নম্বৰ দিছে। কিন্তু 11 নম্বৰ যদি কম হৈছে তেনেহ'লে 11 নম্বৰ দিয়া নাই, বা কাৰোবাক যদি 12 নম্বৰ দৰকাৰ হৈছে তেনেহ'লে 12 নম্বৰ কিন্তু দিয়া নাই। যদিহে তোমালোকে কেনেবাকৈ এটা বিষয়ত 10 নম্বৰ কম পাইছে তেনেহ'লে 10 দিছে, আৰু ইটো যদি তোমালোকে 8 নম্বৰ কম পাইছে তেতিয়াহে 8 দিছে। অৰ্থাৎ সৰ্বমুঠ 18 নম্বৰ গ্ৰেছ মাৰ্ক দিছে। আৰু টোটেল যদি তোমালোকে তিনিটা ছাবজেক্টতে 6 নম্বৰকৈ কম পাইছা তেনেহ'লে 6 নম্বৰ দি দিছে গ্ৰেছ মাৰ্ক, আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰাই দিছে। আৰু যোৱা বৰ্ষত বহুতে কৈ আছিলে যে MCQত পাছ কৰাইছে নে নাই কৰা যোৱা বৰ্ষত। গতিকে মই প্ৰায় 500খনমান ৰিজাল্ট চালোঁ। তোমালোকে যদি চোৱা ৰিজাল্ট তেনেহ'লে তোমালোকেও দেখিবা যে মেট্ৰিক যি পৰীক্ষা হৈছিলে অনুষ্ঠিত, তাত মানে কোনো ছাত্ৰ ছাত্ৰী অৰ্থাৎ হাইস্কুলত যি পৰীক্ষা হৈ গৈছিলে তাত মানে কোনো ছাত্ৰ ছাত্ৰীয়ে MCQত ফেইলেই কৰা নাই, সকলোৱে পাছ কৰি গৈছে। মই 500খনমান চালোঁ। তোমালোকে যদি প্ৰত্যেকখন যদি চোৱা প্ৰথম পৰা শেষলৈকে, অকল যিসকলে পৰীক্ষা দিয়া নাই তেওঁলোকৰ ABS বুলি আহিছে, অৰ্থাৎ এবচেণ্ট বুলি আহিছে। কিন্তু বাকীসকলৰ কি আহিছে, পাছ বুলি আহিছে। অৰ্থাৎ তেওঁলোকে এটলিষ্ট মানে 13 মাৰ্কছ পাইছে আৰু পাছ কৰিছে MCQত। বাকী যিসকলে ফেইল কৰিছে ৰিজাল্ট, বা যিসকলে ফলাফলত ভাল নম্বৰ নাই পোৱা, বা যিসকলে গ্ৰেছ মাৰ্ক পাইছে তেওঁলোকে মাত্ৰ থিয়ৰীতহে গ্ৰেছ মাৰ্ক পাইছে, বা থিয়ৰীতেহে তেওঁলোকে বেয়া কৰিছে বা ফেইল কৰিছে। বাকী তেওঁলোকে MCQত পাছ কৰিছে, এটলিষ্ট 13 পাইছে। বহুতে কোৱা মেচিনত চেক কৰে, গতিকে মেচিনত চেক কৰিলেতো পাছ কৰিলেও ফেইল কৰিলেওতো সঠিকহে ৰিজাল্ট দিয়ে। গতিকে
হয় মেচিনত চেক কৰে কিন্তু যোৱা বৰ্ষত আমাৰ মাৰ্কশ্বিটখন অলপ নতুনকৈ আহিছে আৰু নতুনকৈ অহাৰ ফলত আমি MCQ অৰ্থাৎ অবজেক্টিভ আৰু থিয়ৰী অৰ্থাৎ ডিছক্ৰিপটিভ দুইটা বস্তু আমি দেখিছোঁ কোনটো বিষয়ত কিমান নম্বৰ পাইছোঁ আৰু তাত স্পষ্টকৈ মই দেখিছোঁ যে 13 এটলিষ্ট মানে পাইছে ছাত্ৰ ছাত্ৰীসকলে MCQত আৰু তেওঁলোকে পাছ কৰি গৈছে আৰু তেনেদৰে মাত্ৰ তেওঁলোকে মই অলৰেডি ক'লোঁ বেয়া কৰিছে যদি কৰিছে মাত্ৰ থিয়ৰীত কৰিছে অৰ্থাৎ ডিছক্ৰিপটিভত বেয়া কৰিছে ছাত্ৰ ছাত্ৰীসকলে গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া আছিলে মেট্ৰিক পৰীক্ষা ওপৰত গ্ৰেছ মাৰ্কৰ ওপৰত তথ্য আশা কৰিছোঁ তোমালোকে বুজি পালা আৰু ইলেক্টিভত দিয়ে নিদিয়ে বহুতে সুধি থাকা গতিকে ইলেক্টিভ ছাবজেক্টতো গ্ৰেছ মাৰ্ক প্ৰদান কৰে যদিহে তোমালোকে মাৰ্কশ্বিট চাব বিচাৰিছা তেনেহ'লে কিছুমানটো মই দেখালোঁ হোম স্ক্ৰীণত আৰু যদি চাব বিচাৰিছা তেনেহ'লে তোমালোকে নিজে ৰিজাল্ট চাই লোৱা গৈ ৱেবছাইটত গৈ পিনি আৰু তোমালোকে ডিটেইলছ অসমীয়া ইউটিউব চেনেলটো পাই যাবা গতিকে সেইসমূহ ভিডিঅ' চাব পাৰা তোমালোকে ডিটেইলছ অসমীয়া ইউটিউব চেনেলত গৈ পিনি তাত বহুতখিনি মাৰ্কশ্বিট মই দি থৈছোঁ ঠিক আছে সেইখিনি তোমালোকে চেক কৰি ল'বা গতিকে এতিয়া আহিছোঁ হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত গতিকে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো একেটাই পদ্ধতিয়ে অৱলম্বন হয় ঠিক আছে কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত দেখিবৰ কাৰণে পোৱা যায় কেতিয়াবা 11 বা তাতকৈ বেছি নম্বৰো দিয়ে এটা বিষয়ত মেট্ৰিকৰ ক্ষেত্ৰত মাত্ৰ 10 নম্বৰহে দিয়ে এটা বিষয়ত কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত এটা বিষয়ত 11 বা তাতকৈ বেছি নম্বৰো দিয়ে ঠিক আছে কিন্তু মনত ৰাখিবা যদিহে তোমালোকৰ নিম্নতম 4টা বিষয় বেয়া হৈছে তেতিয়া কিন্তু নিদিয়ে যদিহে তোমালোকৰ 3টা বেয়া হৈছে তেনেহ'লে 3টা বিষয় যদি বেয়া হৈছে তেতিয়াহে গ্ৰেছ মাৰ্ক দিয়ে আৰু মই নিজেও দেখিছোঁ 3টা বিষয় পৰ্যন্ত গ্ৰেছ মাৰ্ক দিয়া আৰু 3টা যে মই ক'লোঁ 3টা মানে এনেধৰণৰ হয় যদিহে তোমালোকে কম্পালচৰি 2টা ছাবজেক্ট ভাল কৰিছা বাকি 4টাৰ ভিতৰত যদি যিকোনো 3টাত বেয়া কৰিছা তেনেহ'লে 3টাৰ ভিতৰত এটা হ'ব 4th ছাবজেক্ট যিটোত একদম কম নম্বৰ পাইছা বা যিটো ইমান কম্পালচৰি নহয় সেইটো ছাবজেক্ট তোমালোকৰ হ'ব 4th বাকি যি 3টা থাকিলে বাকি যি তোমালোকৰ 2টা থাকিলে সেই 2টা বিষয়ত তোমালোকক গ্ৰেছ মাৰ্ক দিয়ে সেই বুলি বহুত বেছি গ্ৰেছ মাৰ্ক নিদিয়ে ঠিক আছে 20ৰ তলতে গ্ৰেছ মাৰ্ক দিব 2টা হওক 2টা বিষয়ত 20ৰ তলতে গ্ৰেছ মাৰ্ক দিব আৰু এটা বিষয়ত তোমালোকক 15 নম্বৰ তলতে গ্ৰেছ মাৰ্ক দিব যোৱা বৰ্ষ তাৰ আগবছৰ ৰিজাল্ট যদি তোমালোকে চোৱা মন যদি কৰা তেনেহ'লে তোমালোকে এইটো বস্তু দেখিবৰ কাৰণে পাবা আৰু হায়াৰ ছেকেণ্ডেৰীত যিহেতু বেটাৰমেণ্ট আছে বা কম্পাৰ্টমেণ্টেল এক্সাম নহয় অনুষ্ঠিত গতিকে তোমালোকক 11তকৈ বেছি নম্বৰ দিয়ে ঠিক আছে গতিকে যিসকলৰ পৰীক্ষা বেয়া হৈছে তোমালোকে চিন্তা নকৰিবা তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰে সেৱা বোৰ্ডে আৰু অসম উচ্চ মাধ্যমিক শিক্ষা সংসদে আৰু মই যদি কওঁ তেনেহ'লে ক্লাছ 12ৰ যি বহি সেয়া বহুত আচলতে পাতলকৈ চায় অৰ্থাৎ ইমান হাৰ্ডকৈ নাচায় যদিহে তোমালোকে কিবা এটা হ'লেও ট্ৰাই কৰি লিখি থৈ আহিছা তেনেহ'লে তোমালোকে মাৰ্কছ পাবাই ঠিক আছে আৰু ভুলটো যদি তোমালোকে ভালদৰে বনাই থৈ লিখিছা তেতিয়াও মাৰ্কছ দিয়ে গতিকে চিন্তা ইমান নকৰিবা তোমালোকৰ মনত যিটো ডাউট আছিলে আশা কৰিছোঁ মই ক্লিয়াৰ কৰিব পাৰিলোঁ আৰু যদিহে পাৰিলোঁ নিশ্চয় লাইক এটা কৰি দিবা আৰু যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ আমি 2000 ছাবস্ক্ৰাইবাৰ অতি ওচৰত আছোঁ গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অসম শিক্ষা ভূমি শুনা শিক্ষাৰ প্ৰিয় বন্ধু জ্ঞান শক্তি পৰিশ্ৰম পথ হাৰ নামানিবা আগবাঢ়ি যোৱা বাৰে বাৰে ডাঙৰ সপোন দেখা প্ৰতিদিনে পৰিশ্ৰম কৰা জ্ঞানৰ পোহৰে ভৰ হ'ব জীৱন অসম শিক্ষা ভূমি শিক্ষাৰ